নমস্কাৰ এনি টক্সলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ৰাজ্যৰ এতিয়া লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ দিছে আৰু এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাপানত এতিয়া লাভ কৰিব অসমৰ নিবনুৱা যুৱক যুৱতীসকলে ৩০,০০০ পৰ্যন্ত যুৱক যুৱতীয়ে এতিয়া লাভ কৰিব জাপানত চাকৰি জনাইছে এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত জনাইছো আপোনালোকক ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এতিয়া ভাল খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা জাপানত চাকৰি লাভ কৰিব এতিয়া অসমৰ যুৱকে অসমৰ ৩০,০০০ নিবনুৱাৰে বৃহৎ নিযুক্তি দিব এতিয়া তিনিটাকৈ কোম্পানীয়ে জাপানৰ কোম্পানীৰ সৈতে চুক্তি সম্পন্ন কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ এতিয়া লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা জাপানত চাকৰি লাভ কৰিব এতিয়া অসমৰ যুৱক যুৱতীয়ে অসমৰ ৩০,০০০ নিবনুৱাক আচলতে বৃহৎ নিযুক্তি দিব এতিয়া তিনিটাকৈ জাপানীজ কোম্পানীয়ে জাপানৰ কোম্পানীৰ সৈতে ইতিমধ্যে চুক্তি সম্পন্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে সেই যুৱক যুৱতীৰ বাবে এতিয়া ভাল খবৰ আহি পৰিছে আৰু ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাপানত চাকৰি লাভ কৰিব এতিয়া অসমৰ নিবনুৱা যুৱক যুৱতীসকলে অসমৰ ৩০,০০০ নিবনুৱাৰে বৃহৎ নিযুক্তি দিব এতিয়া তিনিটাকৈ কোম্পানীত আৰু জাপানৰ কোম্পানীৰ সৈতে ইতিমধ্যে চুক্তি সম্পন্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ নিবনুৱা যুৱক যুৱতীৰ বাবে এতিয়া ভাল খবৰ আহি পৰিছে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এই ভাল খবৰ দিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে কৈছে জাপানত চাকৰি লাভ কৰিব এতিয়া অসমৰ যুৱক যুৱতীসকলে অসমৰ ৩০,০০০ নিবনুৱাৰ বৃহৎ নিযুক্তি দিব এতিয়া তিনিটাকৈ কোম্পানীয়ে আৰু জাপানৰ কোম্পানীৰ সৈতে ইতিমধ্যে চুক্তি সম্পন্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ দিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে জাপানত চাকৰি লাভ কৰিব অসমৰ যুৱক যুৱতীয়ে অসমৰ ৩০,০০০ নিবনুৱাক বৃহৎ নিযুক্তি দিব এতিয়া জাপানৰ তিনিটাকৈ বৃহৎ কোম্পানীয়ে আৰু জাপানৰ কোম্পানীৰ সৈতে ইতিমধ্যে চুক্তি সম্পন্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আহিছে ভাল খবৰ আৰু ভাল খবৰ দিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা ৰাজ্যৰ লাখ লাখ নিবনুৱা এতিয়া লাভ কৰিব চাকৰি ৰাজ্যৰ যিসকল লাখ লাখ নিবনুৱা যুৱক যুৱতী আছে সেই যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ দিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাপানত চাকৰি লাভ কৰিব এইসকল নিবনুৱা যুৱক যুৱতীয়ে অসমৰ ৩০,০০০ নিবনুৱাৰ বৃহৎ নিযুক্তি দিব তিনিটাকৈ কোম্পানী আৰু জাপানৰ কোম্পানীৰ সৈতে ইতিমধ্যে চুক্তি সম্পন্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে দিছে ভাল খবৰ ৰাজ্য এতিয়া কোনো নিবনুৱা বহি থাকিব নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা জাপানত চাকৰি লাভ কৰিব এতিয়া অসমৰ যুৱক যুৱতীয়ে অসমৰ ৩০,০০০ নিবনুৱাক বৃহৎ নিযুক্তি দিব এতিয়া তিনিটাকৈ কোম্পানী আৰু ইতিমধ্যে জাপানৰ কোম্পানীৰ সৈতে চুক্তি সম্পন্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকী আমাৰ সাথে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে কি কৈছে তেওঁ আগবঢ়াইছে আমি বহু দিনৰ পৰা জাপানত অসমৰ শিক্ষিত ল'ৰাক চাকৰিৰ বাবে পঠিয়াবৰ বাবে এডভান্টেজ অসমৰ সময়ত কৰা চুক্তিৰ বিষয়ে আলোচনা কৰিছিলো জাপানৰ পৰা তিনিটা কোম্পানীয়ে জাপান চৰকাৰৰ পৰা বিধিবদ্ধ অনুমতি লৈ অসমৰ যুৱক যুৱতীসকলক জাপানীজ লেংগুৱেজত শিক্ষিত কৰিব খুজিছে জাপানৰ এই কোম্পানী তিনিটাৰ নাম হ'ল এছিয়ান ওৱান কোম্পানী লিমিটেড জেচিক্স ভেঞ্চাৰ লিমিটেড আৰু মাইকো কেৰিয়াৰ পাৰ্টনাৰ্ছ লিমিটেড এই তিনিটা কোম্পানীয়ে অসমৰ ল'ৰাক জাপানী ভাষাত শিক্ষিত কৰিব আৰু জাপানত নিশ্চিত নিয়োগৰ সুবিধা দিব আৰু জাপানত যেতিয়া আমাৰ ল'ৰাই কাম কৰিব ইণ্ডিয়ান ৰুপিজত মাহত প্ৰায় ২.৫ লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব আমি বহু দিনৰ পৰা জাপানত অসমৰ শিক্ষিত ল'ৰাক চাকৰিৰ বাবে পঠিয়াবৰ বাবে
এডভান্টেজ অসমৰ সময়ত কৰা চুক্তিৰ বিষয়ে আলোচনা কৰিছিলোঁ। জাপানৰ পৰা 3টা কোম্পানীয়ে জাপান চৰকাৰৰ পৰা বিধিবদ্ধ অনুমতি লৈ অসমৰ যুৱক যুৱতীসকলক জাপানিজ লেংগুৱেজত শিক্ষিত কৰিব খুজিছে। জাপানৰ এই কোম্পানী 3টাৰ নাম হ'ল এছিয়ান ওৱান কোম্পানী লিমিটেড, জেচিক্স ভেঞ্চাৰ লিমিটেড আৰু মাইকো কেৰিয়াৰ পাৰ্টনাৰ্ছ লিমিটেড। এই 3টা কোম্পানীয়ে অসমৰ ল'ৰাক জাপানী ভাষাত শিক্ষিত কৰিব আৰু জাপানত নিশ্চিত নিয়োগৰ সুবিধা দিব। আৰু জাপানত যেতিয়া আমাৰ ল'ৰাই কাম কৰিব, ইণ্ডিয়ান ৰুপিজত মাহত প্ৰায় 2.5 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব। আমি বহুদিনৰ পৰা জাপানত অসমৰ শিক্ষিত ল'ৰাক চাকৰিৰ বাবে পঠিয়াবৰ বাবে এডভান্টেজ অসমৰ সময়ত কৰা সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।